ডিগবৈৰ ২ নং গোলাই নামঘৰত ৭৫খন পতাকা উত্তোলন কৰি আজিৰে পৰা বছৰজোৰা মহাৰজা জয়ন্তীৰ কাৰ্যসূচী শুভাৰম্ভ কৰা হয়। ডিগবৈৰ পুৰণি নামঘৰৰ ভিতৰত অন্যতম ১৯৫১ চনত স্থাপিত এই ২ নং গোলাই নামঘৰটোৰ চোতালত পুৱা মূল পতাকা উত্তোলন কৰে নামঘৰটোৰ পৰিচালনা সমিতিৰ সভাপতি ৰমেশ চন্দ্ৰ কাকতিয়ে। অখণ্ড প্ৰদীপ প্ৰজ্বলন, বীৰেন দত্ত আৰু স্মৃতি তৰ্পণ কৰে ক্ষেমপ্ৰভা সন্দিকৈ। মহাৰজা জয়ন্তীৰ উপলক্ষে ৭৫খন পতাকা উত্তোলন কাৰ্যসূচীত নামঘৰটোৰ জ্যেষ্ঠ ব্যক্তিসকলৰ লগতে ডিগবৈৰ শংকৰ জন্মোৎসৱ পালন সমিতিৰ সাধাৰণ সম্পাদক দীপেন কুমাৰ বৰাসহ বহু গণ্যমান্য ব্যক্তিয়ে অংশগ্ৰহণ কৰে। শংকৰী সংস্কৃতিৰ কেন্দ্ৰিক বিভিন্ন প্ৰতিযোগিতা, সাংস্কৃতিক অনুষ্ঠানেৰে বছৰজোৰা কাৰ্যসূচীৰে মহাৰজা জয়ন্তী পালন কৰিব বুলি নামঘৰ পৰিচালনা সমিতিৰ সম্পাদক বিপুল চন্দ্ৰ বৰা, মহাৰজা জয়ন্তী উদযাপন সমিতিৰ সভাপতি শ্ৰীমান হাজৰিকা, সম্পাদক অমৃত কুমাৰ দত্তই জানিবলৈ দিয়ে। আমি ৭৫ হাত বন্তি প্ৰজ্বলন কৰিম আৰু ইয়াৰ এই বন্তি প্ৰজ্বলনৰ জৰিয়তে যিসকল ব্যক্তিৰ মহান প্ৰচেষ্টাত এই নামঘৰকে প্ৰাণ পাই উঠিছিলে সেই মহান ব্যক্তিসকলক স্মৰণ কৰিম আৰু তেওঁলোকলৈ আমি শ্ৰদ্ধা নিবেদন কৰিম। আৰু আমাৰ এই কাৰ্যসূচী ২০২৬ চনৰ ২৪ মে তাৰিখলৈকে আমাৰ চলি থাকিব। যিহেতু বৰ্ষজোৰা কাৰ্যসূচী, এই বৰ্ষজোৰা কাৰ্যসূচীত আমাৰ বিভিন্ন কাৰ্যসূচী আছে। বৰগীত প্ৰতিযোগিতা আছে, চিত্ৰাংকন প্ৰতিযোগিতা, কবিতা আবৃত্তি প্ৰতিযোগিতা আছে, ফুল পাতন প্ৰতিযোগিতা, প্ৰাৰ্থনা প্ৰতিযোগিতা আছে। তাৰ লগতে আইসকলৰ দিহানাম প্ৰতিযোগিতা, এখন ৰাগ অনুষ্ঠিত কৰা হ'ব, এভাগী ভাওনা প্ৰদৰ্শন কৰা হ'ব, এখন স্মৃতিগ্ৰন্থ সুন্দৰ সৰ্বাংগৰ পৰা এখন স্মৃতিগ্ৰন্থ হেৰি কৰা হ'ব। আৰু গতিকে আমি এই কাৰ্যসূচীবোৰ সুন্দৰ ৰূপত ৰূপায়ণ কৰিব পাৰিম তেতিয়া ডিগবৈবাসী ৰাইজ আৰু গোলাই অঞ্চলৰ ৰাইজৰ আমি সম্পূৰ্ণ সহযোগিতা আৰু উপস্থিতি আমি পাম। আৰু আমি আশাবাদী আৰু দৃঢ় বিশ্বাস, গুৰুজনৰ ওপৰত আমাৰ দৃঢ় বিশ্বাস আছে। আজিৰ তাৰিখত যিদৰে সুন্দৰ ৰূপত আজি আমি প্ৰথম দিনৰ কাৰ্যসূচী আমি ৰূপায়ণ কৰিব পাৰিলো, অনাগত দিনৰ কাৰ্যসূচী আমি সুন্দৰ ৰূপত ৰূপায়ণ কৰিব পাৰিম এই ৰাইজসমূহৰ সহযোগিতা আৰু উপস্থিতিৰ মাজেৰে। গতিকে এই কাৰ্যসূচীসমূহ যিহেতু আমাৰ স্কুল পৰ্যায়ৰ বিভিন্ন প্ৰতিযোগিতা আছে, কলেজ পৰ্যায়ৰ বিভিন্ন প্ৰতিযোগিতা আছে, তিনিচুকীয়া জিলা ভিত্তিত আমাৰ বিভিন্ন প্ৰতিযোগিতা, ডিগবৈ ভিত্তিত আমি বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰিম। এই প্ৰতিযোগিতাসমূহত বিদ্যালয়, মহাবিদ্যালয়, ছাত্ৰ ছাত্ৰীসকলৰ উপস্থিতি আমি কামনা কৰিম, তেওঁলোকৰ সহযোগিতা আমি কামনা কৰিম আৰু তেওঁলোকৰ সহযোগিতাৰ উপস্থিতি আমাৰ প্ৰতিটো প্ৰতিযোগিতা সুন্দৰ ৰূপত আগুৱাই নিব বুলি আমি বিশ্বাস ৰাখিছো। আৰু যি ধৰণে আমাৰ আজিৰ অনুষ্ঠান ভাগ বিভিন্ন ব্যক্তিৰ উপস্থিতি আজি সৰ্বাংগ সুন্দৰ ৰূপত আমি অনুষ্ঠিত কৰিব বুলি আমি বিশ্বাস কৰিছো। অনাগত দিনৰ প্ৰতিটো কাৰ্যসূচীয়ে ৰাইজসমূহৰ উপস্থিতি আৰু সহযোগিতা আমাৰ সুন্দৰ ৰূপত ৰূপায়ণ কৰিব পাৰি বুলি আমি আশা কৰিছো। আৰু আমি এখন স্মৃতিগ্ৰন্থ আমি প্ৰস্তুত কৰি উলিয়াম, যিখন স্মৃতিগ্ৰন্থত এই ডিগবৈ গোলাই অঞ্চলৰ প্ৰতিটো দিক কোণ তাত এখন চানেকি আইনা দাপোন হিচাপে তাত লোৱা হ'ব। গতিকে ইয়াৰ লগতে আমি ডিগবৈৰ পৰা প্ৰদীপ দেৱনাথৰ ৰিপৰ্ট, ডেইলি 24।